এইখা কথা সহ্য কৰিব নোৱাৰো মই বিশ্বাস নকৰো এইবোৰ কথা মোৰ ভনীজনীৰ লগত এনেকুৱা হ'ব নোৱাৰে কেতিয়াও মিছা কথা কৈছ তই পেটুৱা মই একেবাৰে মিছা কথা কোৱা নাই খুইদেউ কেলেনো মিছা কথা কম ইমান ডাঙৰ কথা খা এইটো ভূতে যোৱা দুমাহমানৰ আগত আমাৰ চচুবাৰী ফালে ওলাইছিলে যিকেইটা মানুহ ধৰি নিলে সেইকেইটা মানুহৰ আজিলৈকে সংহূৰ্ত নোলালে সেইকাৰণেহে মই কৈছিলো কথা খা বাৰু ময়ো শুনিছিলো কিমান দূৰ সত্য নেজানো এইটো ভূতে ধৰিলে আৰু পোৱা আশা নাথাকে এইটো জনমত হলে বুলি আৰু জীয়ৰী ছোৱালী এজনী ৰাতি ঘপকে নাইকিয়া হৈ গৈছে ভূতে ধৰি নিলে আৰু নেপাও নিবিচাও বুলি থৈ দিলে জানো হ'ব বিচাৰিবতো লাগিবই মই অকলে বিচাৰিমগৈ দৰকাৰ হ'লে মই অকলে বিচাৰিমগৈ আৰু সহায় নালাগে মোক বেছ অকলে বিচাৰিমগৈ মই তাইক বিচাৰি আনিমগৈ মই ৰচোন গুটি মাকো তই তেনেকুৱাখন নকৰিবি 9টা বজাত বেছ আহিম বুলি কৈছে নহয় বেছ আহিলক আমি চবেই বিচাৰিমগৈ আহৈ পেটুৱা ডাঙৰ পোনাও নাইকিয়া হৈ আছে নহয় কালি ৰাতিপুৱা তালৈ গৈও খবৰ এটা লওঁগে এনেকুৱা অৰ্থ নাইকিয়াবোৰ নাহিলে হয় নহয় এনেকুৱা সময়ত লগত থাকি সাহসখনটো দিবলৈ নোৱাৰে বিচাৰি খুচৰি দিবগেতো নোৱাৰে ওলোটাকে ভয়হে খুৱাই থৈ গৈছে অৰ্থ নাইকিয়া গৰুকেইটা অ ধনী তই ক'ত আছ ঘৰলৈ গুচি আহ সোনকালে ঘৰলৈ গুচি আহ চাচোন বাৰু এই বেজৰ কাণ্ড দেখিলি এতিয়ালৈকে দেখা দেখি নাই কালি ৰাতিয়ে ফোন কৰা ৰাতি মাতিলো আহিবলৈ নোৱাৰিলে বাৰু ঠিক আছে বোলে ৰাতিপুৱা শুই উঠিয়ে আহিব ঘৈণীয়েকে নিজে কৈছিলে এতিয়ালৈকে বাৰু মানুহৰ শুই উঠিবলৈ বাকী থাকে নে কোনটো মানুহে ইমান দেৰিলৈকে শুই থাকে বাৰু 9টা বাজি গ'লগে ৰ'ব মা ধৈৰ্য ধৰকচোন 9টা বজাত পোৱাহি কথা কৈছিলেই নহয় অলপ আগত ফোন কৰোঁতে বেজ বেজালি কামবোৰ যদি ভালকে কৰিবই নোৱাৰে তেতিয়াহ'লে হাত দাঙি দিব লাগে কৰিব নহয় বেলেগে আছে নহয় মানুহ এই ক'লেনো কি হ'ব চালিয়া বেজ মানুহটো তেনেকুৱা বৰ গেউ গেঠু কৰি থাকে আহো নাহো কৰি থাকোঁতে এপৰমান যায়গে এবাৰ আমাৰ ইহঁতৰ দেউতাকক কিবা এটা হওঁতে মাতি পঠিয়াই দিয়া নাছিলো জানো সেইদিনা আমাৰ ঘৰত থাকিহে গ'ল কামটো কৰাৰ পিছতো উঠি যাবলৈ নোৱাৰে হ'ব দে তেনেকুৱাহে লাভ নাই অ' জেঠাই এইবোৰ বেজ চেজৰ কাৰণে চিঞৰ বাখৰ কৰি এতিয়া একো লাভ নাই মানে কি লাভ নাই মানে কি আৰু মই যিখিনি জানো সেইখিনিহে কৈছো দেই একেটা ভূতে দুমাহমানৰ আগত মোৰ চচুবাৰী ফালে ওলাইছিলে যোনকেইটা মানুহ ধৰি লৈ গ'ল যিমান বেজ বেজালি লগায়ো আজিলৈকে উলিয়াব নোৱাৰিলে ভূতে নি একেবাৰে নাপাত্তা কৰি পেলালে একদম সঁচা কথা কৈছো সেইকাৰণে আপোনালোককো কৈছো এইবোৰ বেজ বেজালি লগাই এতিয়া লাভ নাই যি হ'ল কি মাথা নাইকিয়াটো কথা এইটো তই মানে আমাক ইয়াত ভয় খুৱাবলৈ আহিছ নে কি মানুহজনৰ কথা চিন্তা কৰি যোৱা ৰাতিপুৱা উশাহটোকে ভালকে ল'ব পৰা নাই এতিয়া আকৌ ই আহি এইবোৰ কথা কৈছে সি ৰাতিপুৱাই কথা সঁচাও নব ময়ো জানো নহয় এইবোৰ কথা দাদাই মিছা কথা কোৱা নাই অৱশ্যে এইবোৰ কথা ময়ো নজনা নহয় শুনা কথাষাৰহে কৈছো দেই ইহঁত দুটাই যি কৈছে একদম ঠিক কৈছে এইটো ভূতে যোনকেইটা মানুহক ধৰি নিছে আজিলৈকে একো মুহূৰ্ত উলিয়াব পৰা নাই বাকী তহঁতৰ ইচ্ছা এই পেটুৱা ককাই ভাই দুটাৰ লগত থাকি যি দেখিছো সদা বুঢ়া মোৱাটো গ'ল ইহঁত দুটাই কৈছে যেনিবা মানি লৈছো বুবকে কৈছে বুলি তানো কিহে পাইছে বাৰু হে ৰাতিপুৱাই আহি মিছা মিছিকে ভয় খুৱাই থৈ যাবলৈ কাম নাইকিয়াটো কথা এইটো ডাইৰেক্ট এইখিনি পায় বুজিছ ডাঙৰ কাটি ঐ এইখিনি পাইছিলোহিহে যেনে তেনে মাংস টোপোলা লৈ এইটো চাইডৰ পায় এই গছজোপাৰ পৰা ক'ৰ পৰানো পটককে উৰি আহি মুখৰ আগত ওলাই দিলেহি মনত পৰিলে এতিয়া বুকু কঁপি উঠে জাননে ডাঙৰ কাটি তই ভালদৰে চাইছিলি জানো কি জানিবা মানুহেই আছিলে বা কোনোবাই ধেমালিও কৰিব পাৰে নহয় আয়ো ধেমালি কি কহে তই নাছিলি বুলিহে সেইটো সময়ত তই মোৰ লগত থকা হ'লে চবতকৈ আগতে তই পলালিহেঁতেন মোক এই ধেমালি কৰিলে যেনিবা কোনোবাই মানুহ কিবা বতাহত উৰি থাকে নেকি তেতিয়াহ'লে তোৰ বাইকখন কলৈ গ'ল ভূতেতো বাইক নচলায় ন সেইখন জেগাত থাকিব লাগিছিলে আকৌ কথাবোৰ অকণমান ভাবি চাবি সেইটো কথা ভাবিয়ে তো মাথাটো গৰম হৈ আছে ডাঙৰ কাটি ঐ বাইকখন কলৈ গ'ল বাৰু মাংসখিনি বাৰু ভূতে খালে নে এইটো বেলেগ ধৰণৰ ভূত নি বাইক চাইক চব খাই থৈ দিয়ে তেনেকুৱাটো হ'ব পাৰে বাইক খোৱা ভূত এইটো অকৰা নে পগলা হয় আজি যুগৰ ল'ৰা হয় সেইটো কথাও নাজানে ভূতেনো কেনেকে লোহাৰ খাব হয় ঐ কিবা এটা পাইছনে নে এনেই জুপি চাই আছ তাৰ বাইক ৰাতি মুঠতে এইফালেদি 3বাৰ অহা যোৱা কৰিছিলে বেলেগ মানুহবোৰৰ চেণ্ডেলৰ খোজবোৰ নথকা হ'লেতো মই এতিয়াই উলিয়াই দিলোহেঁতেন বাইক কোনফালে নিছে সেইবোৰ বাদ দে মুঠতে এইফালে 3বাৰ অনা নিয়া কৰাটো খাটাংটো এইটো ৰাস্তাৰ দিনটোত কাৰ কি বাইক কেইবাৰ অহা যোৱা কৰিলে চব কৈ দিব পৰা কেপাচিটি আছে মোৰ চকা চিন চাই নে কিবাটো সন্দেহ আছে ঐ কিবা এটা ধৰিবলৈ পাৰিছ নাই মেলেঙা নে অথনিৰ পৰা লেকচাৰকে মাৰি আছ দুইটাই মেলেঙা পণ্ডিতে চকা চিন চাই চব হিচাপ নিকাচ কৰি থৈছে তোৰ বাইকখন ৰাতি এইফালেদি মুঠতে 3বাৰ অহা যোৱা কৰিছিলে 3বাৰ তেতিয়াহ'লে ভাইটি তই এইফালে 2বাৰহে অহা যোৱা কৰিছিলি বাইক লৈ
এবাৰ মাংস আনিবলৈ গৈছিলি আৰু এবাৰ মাংস লৈ ঘৰলৈ ঘূৰি গৈছিলি। সেইটোৱেতো এতিয়া মেইন চিন্তা কৰিবলগীয়া কথাটো। মই ভাবিছিলোঁ ভূতে বাইকখন খাই থৈ দিয়ে, এতিয়াহে গম পালোঁ ভূতে মানে বাইক চলাই এইফালে গুচি গ'লগে। আৰে বাবা, তই কথাটো বুজি পোৱা নাই কেলি। ভূতক দেখি ভয়তে পলোৱাটো এই চালিয়া বেজৰ কাম নহয়। ভূতৰ লগত সমানে সমানে যুদ্ধ কৰাহে এই চালিয়া বেজৰ কাম। হয়নে? এটা কথা কওকচোন বাবা, চালিয়া বেজক জীয়াই থাকিবলৈ পইচাটো লাগে নে নেলাগে বে? কি হ'ল বাবা, মনে মনে থাকিলে যে? গম পাইছোঁ, পইচানো কাক নেলাগে বে? মোৰ কথাটো মন দি শুনক বাবা, লোকে আপোনাক পইচা দিব, নিদিয়ে বুলি কোৱা নাই, কিন্তু ভূত ধৰি কষ্ট কৰাৰ পিছতহে পইচা দিব। কিন্তু আপোনাক মই কৈছোঁ শুনক, আপুনি ভূত নধৰিব, মানে ধৰাৰ এক্টিং কৰিব। তাৰ বিনিময়ত মই আপোনাক সিহঁতে দিয়া পইচাতকৈ ডাবুল পইচা দিম বে। এতিয়া 2 মিনিট ৰৈ ঠাণ্ডা মগজে ধুনীয়াকৈ কথাটো চিন্তা কৰি লওক। কষ্ট কৰি কমটি পইচা লাগেনে, কষ্ট নকৰাকে ডাবুল পইচা লাগে? সেইটো আৰু চিন্তা কৰিব লাগেনে? বেজ হ'লো কি হ'ল, কষ্ট কৰি পইচা কমকে পোৱাতকে কষ্ট নকৰাকে বেছি পইচা ল'ম আকৌ। নাই অ', এতিয়ালৈকে কোনো ফালৰ পৰা একো খবৰে অহা নাই। মই এই মাত্ৰ তাইৰ ডিউটিটো মাৰি থৈ আহি ৰুমত সোমাইছোহি। আজি আকৌ ৰাতিপুৱাই তাইৰ ডিউটি আছিলে নহয়। এতিয়া ভাত দুটামান খাই মই লগালগ সিহঁতৰ বাইকৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। বাইকলৈ তই ফোন কৰি চোৱা নাই নি? ৰাতিপুৱাৰ পৰা ফোন কৰা 100 বাৰমান হ'ল, ৰিচিভেই নকৰে। এবাৰ পুতেকে ৰিচিভ কৰি ক'লে বোলে মাকে ঘৰত নাই। হ'ব দে এতিয়া নহ'লে, আৰু কথা বহল কৰি নাথাকোঁ, মই যাওঁ। মনটো বৰ বেয়া লাগি আছে জাননে? হ'ব দে যা, কিবা খবৰ পালে কবি। বাইলে ফোনটো আৰু এবাৰ লগাই চাওঁচোন। বেজলে ভৰসা কৰি মই আৰু ঘৰত বহি নাথাকোঁ বুজিছ। ভনীক বিচাৰি মই এতিয়া হাবিৰ ফালে অকলে যাম, তহঁতি নগলেও নাই। হেৰা, কি কোৱা হে? হাবি ফালে অকলে যাবা? যিখন হাবিলে 10টামান মতা মানুহ গোট খাই হাতত দা কোঠা লৈও যাবলৈ ভয় কৰে, এইখন হাবিলে তুমি অকলে যাবা? অকলে যাম মই। আপোনাকো লগ ধৰা নাই মই। মন গ'লে আহিব, নহ'লে নাই। ঘৰলৈ গৈ শুই থাকোগে। ৰহৈ গুটি মাক, ইমান অধৈৰ্য নহবিচোন। আমাৰ ননৰ বাপেকে গাঁৱৰ পৰা মানুহ কেইটামান গোটাই আনিবলৈ গৈছে। চবে একেলগতে যাম ৰ, আহি লওক। মই আৰু ৰখি সময় নষ্ট নকৰোঁ। ৰাতিপুৱাৰ পৰা ৰখি 12টা বাজি গ'ল। কেনাই বুঢ়ীয়ে বোৱাৰীয়েকে দুজনীয়ে কালৈকো বাট নাচাই গ'লেই হাবি ফাললে। কোনে কোনে আহিম বুলি ভাবিছ, তহঁতবোৰে লাহে লাহে আহি থাক, মই যাওঁ। একো লৈ ভয় নকৰিবি, এই মাৰে লগত থাকোঁতে। আমি সৰু হৈ থাকোঁতে এইবোৰ জেগাতে কিমান পিটপিটাই ফুৰিলোঁ দেউতাহঁতৰ লগত। হ'লেও কোনো কাহানি ভূত বোলা বস্তু লগ পোৱা নাছিলোঁ দেই। ক'লে বিশ্বাসেই নকৰিবি তহঁতি। দিনতে বাঘ সিংহ চৰি থকা জেগা আছিলে এইবোৰ। এতিয়াহে পাতল হ'ল এইবোৰ হাবি। তেতিয়া নমৰিলোঁ যেতিয়া, এতিয়া আৰু বুঢ়ী দেহত কোনো একোডাল কৰিব নোৱাৰে মোক। এনেকুৱা সৰু সুৰা ভূত বোলে মই ঘেণ্টাডাল ভয় নকৰোঁ। মানুহজনৰ ৰাতিৰ পৰা দেখা দেখি নাই হেৰ'। ভূতে কলৈ বা নি কি গতি লগাই থৈছে, বিচাৰি আহিছোঁ নহয় হেৰ'। তই কি কৰিবলৈ ইমান অধৈৰ্য হৈছ? ধৈৰ্য ধৰ। সৌপুনা, টাঙোনডাল আনিছ নহয়? আনিছোঁ। কেনেবাকে যদি ওচৰে পাজৰে অকণমান বেয়া হাৱা বতাহ বলাগতে পাওঁ, টাঙোনডালকে 2খন হাতে ধৰি উধাই মুধাই ঘূৰাবি দেই। হ'ব মা, ব'লক। গাঁৱৰ মানুহবোৰে কোৱা মতে ভূতটো দিনত নোলায় বোলে, ৰাতিহে ওলায় অকল। আজিকালি চালিয়া বেজে ভূত নধৰে, পইচা ধৰে, পইচা। গৰম গৰম পইচা। কেনাই জেঠাই, ৰ'বহে, ইমান খৰধৰকে গৈছে। ভূত আপুনি নধৰে নহয়, মইহে ধৰিম। আহৈ মৰা, ক'ত লাগি ধৰি আছিলি ইমান সময় হে? কালিৰ পৰা খবৰ নাই যে। তোৰ কাৰণে ৰখি ৰখি টিকনি গৰম হৈ গ'লগে। উপায় নাপাই নিজে গুচি আহিছোঁ। সোনকালে। ময়ো চাওঁচোন, মোকনো কিহে খাই আজি। মুঠতে ভনীক বিচাৰি নোপোৱালৈকে মই আজি ঘৰলৈ নাযাওঁ। ভনী, ভনী। ভনী, ক'ৰবাত পৰি আছে যদি যেনে তেনে হ'লেও মাত এষাৰ দেচোন। তোক মই অকলে বিচাৰি আহিছোঁ। ভয় নকৰিবি, তই য'তে পৰি থাকিলেও তোক মই আজি বিচাৰি উলিয়াই হ'লেও ঘৰলৈ নিমেই। ভনী। এইজনী সঁচাকে বৰ আচৰিত ধৰণৰ কলিজা দাঁত মাইকী মানুহ দেই। হেৰা, ৰ'বা, আহিছোঁ যেতিয়া দুটাই একেলগতে যাওঁচোন। কেলেনো ইমান অগা পিছাকে যাব লাগে? হেৰা, দুটাই একেলগতে গ'লেহে সোনকালে বিচাৰি পাম ন। ৰ'বা। ইমান ভয় লাগিছিলে যদি নহা হ'লেও হয় দেখোন। মই তোক কৈছিলোঁ ঘৰলৈ গৈ শুই থাকিবলৈ। হাবিৰ মাজত চিঞৰি থাকিবলৈ আহিছে। আহি থাকক মনে মনে। চা দে ভাই, বাইকখনৰ কাৰণে কিন্তু বহুত চিন্তা হৈ আছে। একদম খাটাং খবৰ দিছতো। একদম খাটাং খবৰ ভাই। আৰে মই তোৰ বাইকত উঠি কিমান ফুৰিছোঁ, কিমান চলাইছোঁ তোৰ বাইক। মই তোৰ বাইক চিনি নাপাম নে? তই বাৰু পাবি, জনা আছে। মুঠতে তই ইয়ালৈ পটাপট আহি যা। তোৰ বাইক মোৰ চকুৰ আগতে একদম পাৰ্ট খুলি বিক্ৰী কৰি আছে অ'। চকুৰ আগতে দেখি আছোঁ, তই সোনকালে আহ। পটাপট আহি যা ভাই, দেখি একদম কিবা নিচিনা লাগি গৈছে। তই অলপ টাইম থাক, মই কিবা এটা কৰি হ'লেও গৈ আছোঁ। ঘৰত মানুহবোৰো নাই নহয়।
চব হাবিলে ভূতে ধৰা মানুহ বিচাৰি গৈছে হয়তো আকৌ ক'তনো বাৰু ভূতে বাইক চলাব পাৰিব মানুহেহে চলাব মানুহে কৰি আছে এইবোৰ চব উলিয়াই আছো ৰহ মজা কেনেবাকে বাইকখনৰ ওচৰত গৈ পাবলৈ দে ভূতৰ ভয় দেখুৱাই এয়াহে কৰি আছে দি আছো ৰহ মজা বাইদেউ আপুনি গুটি ভাগৰ ভূতে ধৰা মাহীয়েকজনীৰ লগৰ হ'বলা ভূতে ধৰা মাহীয়েকজনী বুলি নকবচোন শুনিবলৈ বেয়া লাগে মই তাইৰ লগৰেই হয় বাৰু আমি আকৌ কথাবোৰ বৰ চিধা চিধিকে কওঁ গাঁৱলীয়া মানুহ নহয় জানো বাহঁতে ঘৰতে আছেনে কোনো নাই ঘৰত মাক বাপেক চবেই তাইকে বিচাৰি গৈছে হাবিলে মই গুটি ভাগৰ পেহীয়েক মাক বাপেক হাল নাই বুলি ল'ৰাটো অকলে আছে যে মই তাক ৰখীয়া হ'বলৈ আহিছোঁ আহক কিবা খবৰ পাইছিলে নি তাই বিচাৰি পালেগেনে হেই ক'তনো ইমান সোনকালে বিচাৰি পাব বৰ সহজ কথা নহয় এইবোৰ চালিয়া বেজ গৈছেহে অলপ আগত আৰু অকল তাই নহয় গাঁৱৰ পৰা আৰু এটা মানুহ ধৰি নিছে কালি ভূতে দুইটাকে বিচাৰি আনোতে সময় লাগিব দুইটাকে বিচাৰি মেলি মন্ত্ৰ চন্ত্ৰ মাৰি গা পৰা ভূত আঁতৰাই ঘৰলৈ আনে মানে আজি খাটাং ৰাতি হ'ব এই পগলাটোলে চোৱা তোক বিচাৰি যে আমি গোটেই হাবিখন পিট পিটাই ফুৰিছো তোৰ খবৰ আছেনে ঘৰ বাৰী নথকা মানুহটোৰ গতে ইয়াত কি মূৰটো কৰি আছ বল ঘৰলৈ বল হেৰি এই হাবিখনত সোমাইনো অকলে কি কৰি আছে হয় এনেই চিন্তা কৰি মৰিছো আমি বলক ঘৰলৈ বলক নেযাওঁ হেৰি কিনো অকৰা মকৰা কথাখন কৈ আছে হয় কালি ৰাতিৰ পৰা আমি কম কি চিন্তা কৰি মৰিছো নে বলক ঘৰলৈ বলক ঐ দাদা আৰু নোচোৱাই নাথাকিবি আজি ৰাতিপুৱাৰ পৰা তোৰ লগত লাগি থাকোঁতেই গ'ল আৰু নোচোৱাই নাথাকিবি বল ঘৰলৈ বল নেযাওঁ তহঁত যাগৈ এইটোৱেই মোৰ ঘৰ মই ইয়াৰ পৰা ক'লৈকো নেযাওঁ ডাঙৰপোনা কি হ'ল মোৰতো বেয়া হ'ল নে কি হয় তোৰ নে আৰু কষ্ট দিবলৈ মন আছে আমাক কাণ চেপা দুটামান খোৱা আগতে ভালে ঘৰলৈ বল নেযাওঁ তাক জোৰ নকৰিব এতিয়া জেঠাই সি এতিয়া ডাঙৰ পোনা হৈ থকা নাই কি কথা ক'বলৈ আহিছ তই সঁচাকে পগলাই হলি আৰু এইটো ডাঙৰ পোনা নহয় কি আকৌ তই চিনি নাপাব পাৰ মই চিনি নাপাম নে কি আকৌ নিজৰ মাকজনী হৈ ইয়াক কেনেকে ঘৰলৈ নিব লাগে মই ভালকে জানো ৰহ বল ঘৰলৈ বল নেযাওঁ হ'লনে এতিয়া নে আৰু ক'ব লাগিব মই ক'লৈকো নেযাওঁ পলা ঐ